নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এনেকুৱা এটা ভেকেঞ্চি লৈ আহিছোঁ যিটোত নেকি কোনো ধৰণৰ এক্সাম নাই। ঠিক আছে, ন' এক্সাম আৰু আপোনালোকে ডাইৰেক্ট চিলেকশ্যন পাব। এই ডিপাৰ্টমেণ্টটোৰ নাম হৈছে নগৰ নিগম ভৰ্তি 2026 বৰ্ষৰ বাবে আহিছে। এই ভিডিঅ'টিত মই আপোনালোকক এজ লিমিট, এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াত কোনসকলে আবেদন কৰিব পাৰিব, চিলেকশ্যন প্ৰচেছ কেনেকুৱা আৰু এপ্লিকেশ্যন ফিজ গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'টিৰ দ্বাৰা জনাই দিম। আপোনালোকে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এই ভৰ্তিটো আহিছে নগৰ নিগম ভৰ্তিৰ পৰা, আৰু আপোনালোকে ইয়াত কোনো ধৰণৰ এক্সাম নিদিয়াকৈ চিলেকশ্যন পাব। ঠিক আছে, সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ মই আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। আৰু আপোনালোকৰ যিটো নেকি প'ষ্ট হয় মাল্টিটাস্কিং ষ্টাফ MTS আৰু টেকনিকেল এছিষ্টেণ্ট। ঠিক আছে, ইয়াত আপোনালোকক মই এডুকেশ্যন কোৱালিফিকেশ্যনটো জনাই দিম। ঠিক আছে, আৰু টোটেল প'ষ্ট ইয়াত কোনো ধৰণৰ মেনশ্যন কৰা নাই। ইয়াত হয়তো আপোনালোকৰ 50,000 বা 30,000 তেনেকুৱাও হ'ব পাৰে। ঠিক আছে, এপ্লাই মোড অনলাইন, আৰু মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। ভাৰতবৰ্ষৰ সকলো ষ্টেটৰ পৰা ইয়াত এপ্লাই কৰিব পাৰিব। আৰু নগৰ নিগম ভৰ্তি 2026 চেলেৰিটো আপোনালোকৰ এনেকুৱা ধৰণৰ 24,000 পৰা 35,000লৈকে আপোনালোকে পাৰ মান্থ পাব। ঠিক আছে, আৰু আপোনালোকৰ এজ লিমিট হৈছে মিনিমাম এজ 18 পৰা আপোনালোকৰ মেক্সিমাম হৈছে 40 বছৰ। ইয়াত SC ST এজ ৰিলেক্সেশ্যন পাব। ST SC সকলে 5 ইয়াৰ পাব, OBC সকলে 3 ইয়াৰ্ছ পাব। ঠিক আছে, আৰু আপোনালোকৰ পষ্টৰ অনুযায়ী এজটো কেলকুলেট হ'ব। এপ্লিকেশ্যন ফিজ আপোনালোকৰ জেনেৰেল বা OBC সকলেও দিব নালাগে, আৰু SC ST PWD সকলেও ইয়াত এটকাও দিব নালাগে। আপোনালোকে জিৰ' পে'মেণ্টত এপ্লিকেশ্যন আবেদন কৰিব পাৰিব। ঠিক আছে, আৰু যিটো নেকি আপোনালোকৰ এপ্লাই প্ৰচেছ বা আপোনালোকৰ যিটো নেকি চিলেকশ্যন প্ৰচেছ। ঠিক আছে, এপ্লাই প্ৰচেছটো মই শেষৰ ফালে জনাই দিম আপোনালোকক। পোনপ্ৰথমতে চিলেকশ্যন প্ৰচেছটো জনাই দিছোঁ। ইয়াত ন' এক্সাম, ইণ্টাৰভিউ হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট ওলাব। ঠিক আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যনটো হ'ব আপোনালোকৰ 10-12 গ্ৰেজুৱেট। ঠিক আছে, যিসকলে চিম্পল 10 পাছ কৰিছে তেওঁলোকেও পাৰিব, 12 পাছ যিসকলে কৰিছে তেওঁলোকেও পাৰিব। ইয়াত কোনো ধৰণৰ পাৰ্চেণ্টেজৰ লগত কথা নাই। আপোনালোকে কেৱল 10 পাছ, মিনিমাম 10 পাছ, আৰু আপোনালোকে মেক্সিমাম পষ্ট গ্ৰেজুৱেট হওক, আপোনালোকে যিকোনো, ইয়াত মেক্সিমাম কোনো ধৰণৰ উল্লেখ নাই। ঠিক আছে, ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ লাগিব। এজ প্ৰুফৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড বা আপোনালোকে পেন কাৰ্ড বা আপোনালোকে মেট্ৰিকৰ যিটো নেকি এডমিট কাৰ্ড সেইটো দিলেও হ'ব। ঠিক আছে, মই আপোনালোকক এপ্লাই ডেট জনাই দিছোঁ। আপোনালোকৰ 19 মাৰ্চৰ পৰা আপোনালোকৰ 28 মাৰ্চলৈকে এইটো আবেদন কৰিব পাৰিব। ভাৰতবৰ্ষৰ সকলো মেল ফিমেলে ইয়াত এপ্লাই কৰিব পাৰিব। ঠিক আছে, আপোনালোকে গুৰুত্ব সহকাৰে শুনক। 19 মাৰ্চৰ পৰা আপোনালোকে 28 মাৰ্চলৈকে আপোনালোকৰ বাবে বেছি দিন দিয়া নাই অনলাইন কৰিবৰ বাবে। আপোনালোকে অতি সোনকালে এইটো এপ্লাই কৰি থ'ব। ঠিক আছে, আৰু মই ইয়াত আপোনালোকক চেলেৰিটো জনাই দিছোঁ। ঠিক আছে, আপোনালোকৰ এজটো কেলকুলেট হ'ব, পষ্ট ৱাইজ হ'ব। ঠিক আছে, এটা MTS দিয়া আছে, আৰু হ'ল এটা আছে আপোনালোকৰ এছিষ্টেণ্ট। ঠিক আছে, এছিষ্টেণ্ট টেকনিকেলৰ বাবে দিয়া আছে। MTSটো সকলোৱে 10 পাছে কৰিব পাৰিব, এছিষ্টেণ্ট 12 পাছ বা গ্ৰেজুৱেট সকলোৱে কৰিব পাৰিব। ঠিক আছে, এই মই জনাই দিলোঁ যে আপোনালোকক চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ। ঠিক আছে, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব মই আপোনালোকক জনাই দিছোঁ। আৰু ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে জিৰ' পে'মেণ্টত আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ইয়াত ফিজ নালাগে। ঠিক আছে, আৰু আপোনালোকক মই পুনৰবাৰ জনাই দিছোঁ চিলেকশ্যন প্ৰচেছ। ঠিক আছে, আপোনালোকৰ ইয়াত চিলেকশ্যন প্ৰচেছ হ'ব ন' এক্সাম। ইয়াত পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ কোনো ধৰণৰ এক্সাম নাই। চিম্পল এটা ইণ্টাৰভিউ হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মই জনাই দিছোঁ, মানে মেৰিট ওলাব। তাৰপিছত আপোনালোকৰ এক্সাম নাই। ঠিক আছে, ইণ্টাৰভিউ হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত ফাইনেল মেৰিট ওলাব। ঠিক আছে, ফাইনেল মেৰিট ওলোৱাৰ পিছত আপোনালোকে চিলেকশ্যন পাব। ঠিক আছে, আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ সাধাৰণ চিম্পল 10 পাছ, 12 পাছ বা এনি গ্ৰেজুৱেট আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, পুনৰবাৰ জনাই দিছোঁ আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক। ঠিক আছে, ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ মানে চাইনটো লাগিব, আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেটখিনি লাগিব। আপোনালোকে যদি 10 পাছৰ ভাৱে কৰে 10 পাছৰ এডুকেশ্যন চাৰ্টিফিকেট লাগিব, 12 পাছ কৰিলে 12 পাছৰ লাগিব, গ্ৰেজুৱেটৰ কৰিলে গ্ৰেজুৱেটখিনি লাগিব। ঠিক আছে, কাষ্ট চাৰ্টিফিকেট লাগিব যদি SC ST হয়। এজ প্ৰুফৰ কাৰণে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট বা এডমিট কাৰ্ড দিব পাৰে বা আধাৰ কাৰ্ড দিব পাৰে। ঠিক আছে, আৰু
মই আপোনালোকক আৰু এটা কথা আপোনালোকক জনাই দিছোঁ যদিহে আপোনালোকে আছাম DLED আপোনালোকে আছাম DLED বা BEd ঠিক আছে বা BEd আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰি আছে তেন্তে মই আপোনালোকক 5খন বুক ৰেফাৰেঞ্চ দিম আপোনালোকে সেই বুকখন পঢ়িলে আপোনালোকে DLED বা BEd এন্ট্ৰেন্সত আপোনালোকে কোৱালিফাই কৰিব পাৰিব ঠিক আছে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে লিংকত ক্লিক কৰি বাই কৰি ল'ব পাৰে আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো যদিহে আপোনালোকে পোনপ্ৰথমবাৰ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ